বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব যদি চুমা বাবা তাবা কৰি নাথাকে, যদি মাজত যেটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নকৰে। এইবাৰটো বিৰোধী কংগ্ৰেছে হ'ব, কিন্তু মোৰ যেটো পলিটিক্যাল এছেছমেণ্ট লাহে লাহে 2031 বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব যদি চুমা বাবা তাবা কৰি নাথাকে, যদি তেওঁ সিৰিয়াছলি পলিটিক্স কৰে। কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছোঁ যে এভিকশ্যনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ'ল, গৌৰৱ গগৈ থিয় নহ'ল, কিন্তু যিয়ে নহওক কিয় অখিল গগৈয়ে ৰিক্স লৈ তেওঁলোকৰ লগত থিয় হ'ল। গতিকে আমিতো প্ৰত্যেক মাহত সাৰ্ভে কৰি থাকোঁ, পালছটো লৈ থাকোঁ। আমি দেখিছোঁ যে মুছলিম মানুহখিনিয়ে মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে, কিন্তু 26ত নহ'ব, কাৰণ তেওঁ সংগঠন নাই বা বেকআপ নাই। গতিকে মই ভাবোঁ 26ত অসমৰ মুছলিম মানুহৰ মিয়া মুছলমানৰ ভোট, অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাম, মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব, অখিল গগৈ এটা শ্বেয়াৰ পাব, কিন্তু 2031লৈকে এইটো শিফ্ট হ'ব। আৰু মই ভাবোঁ যে 31ত অখিল গগৈ বেছি পাব যদি মাজত যেটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নকৰে।